নমস্কাৰ বন্ধুসকল, আমি গৈ আছো এয়া মাছ আনিবৰ কাৰণে। আজি আমাৰ ৰুমত খানা আছিলে, সেইটো কাৰণে মাছ আনিব গৈ আছো আৰু আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব। এয়া বাইকত আমি গৈ আছো, আন্ধাৰে হৈ আছে, বহুত দূৰ যাব লাগিব, চিংলামালা বুলি কয়। আমি তালৈ মাছ আনিব গৈ আছো, সেয়ে আপোনালোকে চাব। আৰু জেগাবিলাক ইমান ধুনীয়া, আপোনালোকক তাতে দেখুৱাম জেগাবিলাক, আৰু কি ধুনীয়া লাগে জেগাবিলাক চাবচোন। এয়া হৈছে বাইপাছত এয়া ধাবা। তাৰপিছত আমি দেখুৱাম আপোনালোকক। এইটো বেলিটো দেখিছেনে, আন্ধাৰ হৈ আছে, মানে পোহৰ হৈছে আৰু বেলিটো কি ধুনীয়াকৈ ওলাইছে। আৰু বেলিটো কালাৰটো দেখি পেলাই মানে মোৰ মনটো ইমান ভাল লাগি গ'ল ৰাতিপুৱাই। সেয়েহে মই বোলো নাই, বেলিটো অকণমান মই ভিডিঅ' কৰোঁ। সেইকাৰণে মই অকণমান ভিডিঅ' কৰিলোঁ। আৰু বেলিটো মানে এনেকুৱা লাগিছে যে মোৰ ওচৰতে ওলাইছে, ওলোৱা নিচিনা লাগিছে। আৰু এয়া আহি পাই গ'লোহি মই চিংলামালা জেগাখিনি। আৰু জেগাখিনি আপোনালোকে চাব, কি ধুনীয়া জেগা। আৰু এইফালে আছে আপোনালোকৰ মৰমৰ এখন নদীৰ নিচিনা। আৰু এইটো এখন নদী নহয়, এটা পুখুৰীৰ নিচিনা, কিন্তু বিৰাট ডাঙৰ এটা পুখুৰী। ইয়াতে মাছবিলাক এৰি দিয়ে, আৰু মাছবিলাক এৰি দিয়াৰ কাৰণে ইয়াৰ পৰা লাহেকৈ ধৰি পেলানি আকৌ বিক্ৰী কৰে। আৰু তাতে আমি মাছ আজি নিব আহিলোঁ, সেয়ে আপোনালোকে চাই থাকিব। আৰু মাছবিলাক বেছি ডাঙৰ মাছো নাই আজি। ফোন কৰিছিলোঁ, ফোন কৰাৰ কাৰণে কৈছে যে মাছ আছে, সেইটো কাৰণে মই আপোনালোকক দেখুৱাই আছোঁ। ভিডিঅ'টো চাই থাকিব। পাই গ'লোহি আমি চিংলামালাৰ যিখিনি মাছৰ দোকান আছিলে, এই দেখিছেনে। আৰু এইটো হৈছে চিংলামালা পাহাৰটো, আৰু পাহাৰটো কাষতে দুজনী মাইকী মানুহে দোকান দিয়ে। বেছি ডাঙৰ দোকানো নহয়, এখন দোকান বন্ধ হৈ আছে। আৰু এয়া দেখিছেনে, ঢেকেৰা মাছ আৰু ৰৌ মাছ প্ৰায় ৩-৪ কিলো ওজনৰ হ'ব ঢেকেৰা মাছটো, সেইবুলি ক'লে। আৰু জুখিলে মানে 6 কেজি। আৰু তাতে দামটো সুধিলোঁ, 130 টকাকৈ বুলি ক'লে। নাই, আমি 120 টকাকৈ দিলোঁ। সেইটো কাৰণে কৈছে অঁ ঠিক আছে হ'ব বুলি ক'লে। তাৰ পাছতে আমি মাছটো লৈ আহি গ'লোঁ। এই দেখিছেনে, মাছ কাটি বাছি হৈ গ'ল। আৰু কাটি বাছি হোৱাৰ লগে লগে ফ্ৰাই কৰিম এতিয়া। আৰু যিখিনি মাথা আছিলে, এইখিনি মাথাখিনি আমি ধুনীয়াকৈ এক্সট্ৰাকৈ ৰাখি ল'লোঁ, যাতে ভাজিত ধুনীয়াকৈ দিব পাৰোঁ। আৰু দুজনীমান জাপানী কাৱৈ আমাক ফ্ৰী দিছিলে, জাপানী কাৱৈকেইজনীও তাতে দিলোঁ, যাতে ভাজিখিনি অকণমান ভাল হয়, মাছটো অকণমান খৰ হয়। সেইটো কাৰণে ভাজিখিনিৰ কাৰণে মাছটো হেৰি কৰি থ'লোঁ। এয়া মাছ ফ্ৰাই কৰি আছে আমাৰ ৰান্ধনীয়ে। আৰু মাছটো ফ্ৰাই কৰি হোৱাৰ পিছতে চব্জি বনাব, সেয়েহে আপোনালোকে চাই থাকিব ভিডিঅ'টো। আৰু এয়া দেখিছে নহয়, মাছ ফ্ৰাই হৈ গৈছে, কি ধুনীয়া কালাৰ হৈছে। আৰু মাছবিলাক ইমান ধুনীয়াকৈ ফ্ৰাই কৰিছে, ধুনীয়াকৈ ফ্ৰাই কৰিব জানে। সেয়েহে আপোনালোকে মোৰ ভিডিঅ' চাই থাকিব, ভিডিঅ' চাই কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। সেয়েহে আপোনালোকে মৰম দিব। মই যেনে তেনে ভিডিঅ'বিলাক বনাওঁ, ইমান এটা ভাল হোৱা নাই, সেয়েহে আপোনালোকে মৰম দিলে মই আৰু আগবাঢ়ি যাব পাৰিম।